স্বাগতম বাতৰিলে ষ্টুডিঅ'ত মই ভাপৰি ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন ৮ ফেব্ৰুৱাৰী পুৱা 10:30 বজাত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি ৰাজহুৱা কৰিব এছআইটিৰ প্ৰতিবেদন গৌৰৱ গগৈ পত্নী এলিজাবেথ আৰু আলী টকিৰ শেখৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে এছআইটিয়ে প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে গোচৰটো কাক দিয়া হ'ব সেই সন্দৰ্ভত কেবিনেটত আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ল'ব চূড়ান্ত সিদ্ধান্ত ইপিনে কেবিনেটত এছআইটি প্ৰতিবেদন দেখি হতবাক হৈ পৰিছে মন্ত্ৰীসকল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত এছআইটিয়ে তিনিগৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী টকিৰ শেখ সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ তিনিগৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছো 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী টকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি এছআইটি গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে এছআইটিৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা এছআইটিৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছো লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম আমি আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ লৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে এইটোলৈ আমিও চিন্তিত তেওঁলোক সকলোৱে ক'বই আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ কেইটামান কথা ক'ব নোৱাৰোঁ বাকিখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ দ্যাট ইজ গুড এনাফ এনআইএক হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি আইবিক দিব খোজোঁ না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো তাতে থাকিব তাতে মানে এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায়
অসমত নহয় পাকিস্তানত জিকিব গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক 50টা সমষ্টিৰ নাম ক'বলৈ প্ৰত্যাহ্বান জনাই তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট লোকসভাৰ 10টা সমষ্টিৰ নাম গৌৰৱ গগৈয়ে ক'ব তাক লৈও মুখ্যমন্ত্ৰীৰ সন্দেহ নামনি অসমত কংগ্ৰেছৰ ফিনিছ লাইন হ'ব পাৰে বুলি মন্তব্য কৰি কংগ্ৰেছক মিয়া পাৰ্টি আখ্যা দিলে মুখ্যমন্ত্ৰী একদম সুনামি কৰি থাকিব খালি সুনামি ৰিজাল্টটো পাকিস্তানত হ'ব সুনামি ইয়াত হ'ব ৰিজাল্টটো পাকিস্তানত পাব আৰে মই ক'লো নহয় 50খন আসন অসমৰ নে পাকিস্তান আসনটোতো ক'ৰ হ'ব লাগিব ন তেওঁক 1 মিনিটত বহি 50খন আসনৰ নাম সুধিবচোন যে এটা কুইজ কৰোঁ 50খন আসনৰ নাম 2 মিনিটত গাই দিওঁ মোক সোধক মইতো কৈ দিম মাৰ্ঘেৰিটা ডিগবৈ ডুমডুমা শদিয়া তিনচুকীয়া মাকুম লাহোৱাল মইতো এনেকৈ গাই যাম তেওঁ গাব পাৰিব তেওঁক 50খন চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব দিব যে অসমৰ 50টা চিটৰ নাম এখেতে কাগজ নোচোৱাকৈ ক'ব লাগে মই মানি যাম যোৰহাটৰে 10টা চিটৰ নাম কাগজ নোচোৱাকৈ ক'ব পাৰে নেকি মোৰ ডাউট আছে গতিকে জিকাৰ কথাটোতো বহুত পিছত আহিব মই ক'লো নামনি অসমত ফিনিছ লাইন হ'ব পাৰে তাত তেওঁৰ জাতি জনগোষ্ঠীবিলাক আছে গতিকে মিয়াৰ ইলেকশ্যনটো তেওঁ জিকিব সেইটোতো ফিনিছ নহয় ফিনিছৰ ওপৰতো কিবা লাইন আছে নেকি সেইটো পাবই তেওঁলোক কংগ্ৰেছ সৰাসৰ মিয়া পাৰ্টি এতিয়া মোকে ভয় খুৱাব কৈছে ৰাতি 12টাত গৈছে অফিচত মইতো কৈছো 2টাতো যাব লাগে আৰু অফিচাৰবিলাকে ৰাতি 2টা 3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে যদি পাৰে গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন আগতে যদি যুঁজিলে কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল পঞ্চায়তৰ সদস্যসকলক লৈ ভাল খবৰ চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে লাভ কৰিব স্বাস্থ্য বীমা মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাত কৰিব লাগিব নামভৰ্তি একাংশ হাস্পতালত এই সুবিধা পাব কেছলেছ চিকিৎসাৰ সুবিধা থাকিব এই সিদ্ধান্তৰ ফলত উপকৃত হ'ব 30,000 পঞ্চায়ত প্ৰতিনিধি ঘোষণা মুখ্যমন্ত্ৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায় সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব যে অসমৰ এটা অৰিজিনেল কমিউনিটিৰ ব্যৱস্থা এজন ডিএছপি আৰু এজন দণ্ডাধীশৰ পদ সংৰক্ষণ কৰা হ'ব পূৰ্বে এই সুবিধা কেৱল মৰাণ আৰু মটকসকলে পাইছিল এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও প্ৰতি বছৰে পাব এই সুবিধা যে অসমৰ এটা অৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা অৰিজিনেল কমিউনিটি এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন ডিএছপি আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিল এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন ডিএছপি আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব মাটি পট্টা পাব তিলৈবাৰী নেপালী গাঁৱৰ লোকে তিলৈবাৰী বঙালী গাঁৱৰ লোকেও লাভ কৰিব মাটি পট্টা দুইখন গাঁৱৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব VGR 9 ফেব্ৰুৱাৰীত বিতৰণ কৰা হ'ব চাহ বাগিচাৰ ভূমি আবণ্টনৰ পত্ৰ প্ৰতি বিঘা ভূমিৰ বাবদ 5 বছৰৰ মূৰত দিব লাগিব 500 টকাৰ প্ৰিমিয়াম তিলৈবাৰী বঙালী গাঁও তিলৈবাৰী নেপালী গাঁও এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল কাৰণ তেওঁলোক VGRত আছিল আজি আমি এই দুইখন গাঁও
VGR উইথড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ। চাহ বাগিচাৰ মাটিৰ আবলটনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম। কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে। যদি নগৰ অঞ্চলত পৰে প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব। বাগিচাৰ শ্ৰমিকেতো যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা, বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব, কাৰণ এইখন উইদিন GMD এলেকা পৰে। সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে। যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব। গাঁৱত যদি প্ৰিমিয়াম দিব লাগে 1 বিঘা মাটিত 500 টকা দিব লাগিব। বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব। আমি তেওঁলোকক কৈছোঁ যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব। টাউনৰ খেনি বা গাঁৱৰ খেনি এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম, তাকো 5 বছৰত দিলে হ'ব। আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম, প্ৰপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম। মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম, বাকী মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব। 20 বছৰৰ পাছত অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ দিয়া বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। খিলঞ্জীয়াৰ ভূমিত আগ্ৰাসন চলোৱা মিয়াক লৈ বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে ষড়যন্ত্ৰ। কিন্তু বদৰুদ্দিন আজমলৰ আশাত চেঁচা পানী ঢালি মুখ্যমন্ত্ৰীয়ে ক'লে মিয়াই বেয়া পালেও অসমত চলিব উচ্ছেদ। আমাৰ ধৰ্ম, সংস্কৃতি, আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে। অসমতেই ভগনীয়া হোৱাৰ পথত অসমীয়া। এফালে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, আনফালে মাটি ভেটিৰ যুঁজ। মুখ্যমন্ত্ৰীয়ে ক'লে অসমীয়াৰ অস্তিত্বৰ প্ৰতি আহিছে ভয়ংকৰ ভাবুকি। কিন্তু তাৰ মাজতে মিয়াক লৈ প্ৰৰোচিত মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। 20 বছৰৰ পাছত অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ দিয়া বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। বেছি নাই, অনলি 20 ইয়াৰ্ছ আপোনালোকে মেহনত কৰক, নিজৰ আওলাদৰ কুৰবানী দিয়ক। আপোনাৰ আওলাদ কালি চাইণ্টিষ্ট হ'ব লাগে অসমত। আজি মিয়া বুলি গালি দি আছে, মিয়া বুলি গালি দি আছে। আপোনাক শিক্ষিত হওক, এডুকেশ্যনৰ ওপৰত যাওক আসমান। মিয়াক উচতাই অসমক অস্থিৰ কৰাৰ পৰিকল্পনা নেকি বদৰুদ্দিন আজমলৰ? খিলঞ্জীয়াৰ ভূমিত আগ্ৰাসন চলোৱা মিয়াক লৈ বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে ষড়যন্ত্ৰ। কিন্তু বদৰুদ্দিন আজমলৰ এই আশাত চেঁচা পানী ঢালিবলৈ সাজু মুখ্যমন্ত্ৰী। মিয়াই বেয়া পালেও অসমত চলিব ব্যাপক উচ্ছেদ। মিয়াৰ বাবেই সংকট নামি আহিছে খিলঞ্জীয়া অসমীয়া। 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে হিন্দু। বেদখলকাৰীৰ কবলত 63,58,000 ভূমি। অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিলে যে ভোট বেংক নষ্ট হৈ যায় বুলি। কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই, আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে লগতে ক'লে কংগ্ৰেছকে ধৰি বিৰোধী দলৰ মিয়াৰ প্ৰতি আছে অহেতুক প্ৰীতি। ভোটৰ বাবে মিয়াক সমৰ্থন কৰি আহিছে কংগ্ৰেছ আৰু ৰাইজৰ দলে। ভোটৰ স্বাৰ্থত এদিন অখিল গগৈয়ে অসমক বিক্ৰী কৰি দিব মিয়াৰ হাতত। अखिल गोगोई ने जो भी बात बता रहा है, आप लोग तो जो सुना है आधा सुना है। अभी वो धुबरी ग्वालपारा में और बहुत कुछ बोल रहा है। आप लोग थोड़ा अपना जर्नलिस्ट लोगों से थोड़ा CD को कलेक्ट करिए। वो लोग तो मोटा मोटी जहां भी जा रहे हैं वही बोल रहा है कि हम असम को मियाँ का सामने बेच दूंगा। यही मोटा मोटी बात बोल रहा है। এনেদৰে মিয়া ৰাজনীতিয়ে গৰম কৰিছে ৰাজ্যৰ পৰিৱেশ।
বিধায়ক অখিল গগৈৰ পৰা আৰম্ভ কৰি চেয়াৰমান আলীলৈ সকলোৰে মুখত কেৱল মিয়াৰ নাম। মিয়াক লৈ কৰা বদৰুদ্দিন আজমলৰ মন্তব্যই মিয়াকে নহয় বাংলাদেশৰ উত্তৰ পূব দখল কৰাৰ ষড়যন্ত্ৰটো সাৰ পানী যোগাইছে বুলি মন্তব্য কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে। বদৰুদ্দিন আজমলে যোগাই আছে, অখিল গগৈ যোগাই আছে। গতিকে অখিল গগৈ, বদৰুদ্দিন আজমল, গৌৰৱ গগৈ তেওঁলোক গোটেইবিলাক একেটা ফিলচফি, তেওঁলোকে বৃহত্তৰ বাংলাদেশৰ সপোন দেখি এই কাম কৰি আছে। বিপৰীতে মিয়াৰ ভোটেৰে ৰাজনীতি কৰিবলৈ চেষ্টা কৰা বিধায়ক অখিল গগৈৰ অন্তৰত মিয়া সোমাই থকাৰ অভিযোগ মন্ত্ৰী প্ৰশান্ত ফুকনৰ। অখিল গগৈ আজিৰ ডেটত গুৰি বঠা নথকা এখন নাৱৰ নিচিনা। অখিল গগৈ নাথিং বাট এ ৰাডাৰলেছ শ্বিপ। কোনো কথা নাই, আগৰ লাইনৰ লগত পিছৰ লাইনৰ কোনো কথা নাই, দ্বিতীয় লাইনৰ লগত কোনো সম্বন্ধ নাই। আৰু এই ধৰণৰ আৰু বহুত কথা কৈ থাকিলে তেওঁক আৰু কিবা কিবি উপাধি আমি দিবলগীয়া হ'ব পাৰে। ইফালে বদৰুদ্দিন আজমলক অসমৰ দ্বিতীয়জন ছৈয়দ ছাদুল্লাহ আখ্যা বিধায়ক দিগন্ত কলিতাৰ। ক'লে কংগ্ৰেছ AIUDFৰ চিন্তাধাৰা মুছলিম লীগৰ দৰে একেই। আজমল ডাঙৰীয়াই যদি তেওঁ ভাবিছে যে মই মহম্মদ ছাদাউল্লাৰ দৰে বক্তব্য দি অসমত তেওঁ আকৌ মুছলিম লীগ তৈয়াৰ কৰিব বিচাৰিছে, অসমত থকা খিলঞ্জীয়া ব্যক্তিসকলক অধিকাৰ তেখেতে আগ্ৰাসন কৰিব বিচাৰিছে, কেতিয়াও এইটো সম্ভৱ হ'ব নোৱাৰে। আৰু মই বদৰুদ্দিন আজমল ডাঙৰীয়াক আজিৰ প্ৰেক্ষাপটত সেই মুছলিম লীগৰ সভাপতি মহম্মদ ছাদাউল্লাৰ লগত মই তুলনা কৰিছোঁ। মিয়াক লৈ কোনেও আপোচ কৰিব নিবিচাৰে। ৰাভা হাছঙতো মিয়াৰ আগ্ৰাসনে চিন্তিত কৰিছে জনগোষ্ঠীয় ৰাইজক। গোৱালপাৰাৰ পৰা বাংলাদেশী মিয়া খেদাৰ হুংকাৰ দিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। আমি খেদিব লাগিব, বাংলাদেশের মিয়াক আঁতৰাব লাগিব। বাংলাদেশের মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব। তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিবে, বাংলাদেশে মিয়া আমি খেদিবে আকাৰে, আৰু সেই খেদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। মিয়াৰ ভোটেৰে বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত এতিয়া মিয়াৰ কুটুম হোৱাৰ চেষ্টা কংগ্ৰেছ অখিল গগৈৰ দৰে ব্যক্তিৰ। মিয়াৰ ভোটেৰে নিৰ্বাচন জিকাৰ স্বাৰ্থতে জাতিৰ প্ৰতি ভাবুকিস্বৰূপ মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে কংগ্ৰেছ অখিল গগৈৰ দৰে লোকে মাত নমতা বুলিও অভিযোগ উত্থাপন হৈছে। বলেন ভট্টাচাৰ্য, প্ৰিয়ব্ৰত গগৈৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিয়াক শান্তিৰে থাকিবলৈ নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী, মিয়াক কষ্ট দিবলৈ আহ্বান মুখ্যমন্ত্ৰী। মিয়া ৰিক্সা চালকক 5 টকা বিচাৰিলে 4 টকা দিবলৈ ক'লে মুখ্যমন্ত্ৰী। মিয়াক কষ্ট দিলেহে গম পাব অসমীয়া জাতি এতিয়াও জীয়াই আছে। নামনিৰ পৰা মিয়া উজনি অসম পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. Jiman complaint hoise mure order hoise. Moi BJP manu bilakok koisu je alap salap miya bilakor pot complaint di thak. Etut kono tat lukuabologi eku nai. Moi meeting patisu, moi video conference korisu. Aru moi koisu সকলোকে যত jiman pare form 7 dhalok. Tate alap dura duri hoi thake, kosto hoi thake, buji pai je অসমীয়া জাতি এতিয়াও জীয়াই আছে। এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰো। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকুৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ হৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ, কালি মই চাই আহিছো দুলীয়াজানতো গৈ বহিলেগৈ, হয় নহয় বিমল? কালি কৈ আছিল, আৰে মোক মিয়াই ভাল পায়, দুখীয়া মিয়াই মোক ভাল পায়, আৰু ছোৱালীবিলাকেতো মোক চব মিয়াৰ ছোৱালীয়ে ভাল পায়। আৰু মোৰ লগত কথা পাতি বহুত মিয়াই কৈ আছে, মিয়াৰ ছোৱালীয়ে কৈ আছে যে দুটাতকৈ মামা বেছি জন্ম নিদিওঁ। মোৰ লগত কেতিয়াবা ধিং ৰূপহীত যাব, কলেজত মোৰ সমান কোনো পপুলাৰ নহয়।
মোক ভালো পায় সেইকাৰণে অৰুণোদয় দিওঁ সেইকাৰণে আমি দুখীয়া মানুহকতো দিগদাৰ নকৰোঁ দালাল কেইটাকহে দিগদাৰ কৰোঁ দুখীয়া মানুহৰ লগততো কি আছে মই য'তে যাওঁ তাতে মোৰ লগতে থাকে মই ভোট খুজিলে ভোটো দিওঁ মিয়া বাংলাদেশলৈ যাব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ মুখ্যমন্ত্ৰী থাইলেণ্ডলৈ গুচি যাবলৈ পৰামৰ্শ দিলে বদৰুদ্দিন আজমলে মিয়াক হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিদায়তৰ দোৱা কৰাৰ আহ্বান আজমলৰ মিয়া যদি বাংলাদেশত যাব লাগে তার বাপ দাদা 100 বছর উপরে পুরো আছে হ্যাঁ মই কম CM ডক্টর হেমন্ত বিশ্ব শর্মা থাইল্যান্ড চায়না আর ওখানে আমার হিতৈষী হিসাবে কই গৈছে বলে আমার পূর্বপুরুষ সব থাইল্যান্ডের পর আছে থেকে থাইল্যান্ডত যাওক আমি আমার মানুহবিলাক বাংলাদেশ পাই কিমান কাটিব রে ভাই আমি তো এজন ডক্টর থেকে তেখেতৰ কাম কাটাকাটি নহয় মিলামিলি কৰা যদি পাৰে কাটাকাটি একো নোৱাৰিব আমি সুপ্রিম কোর্টক চ্যালেঞ্জ কৰিম আর চ্যালেঞ্জ কৰি আছো ইতিমধ্যে আমি বিভিন্ন জায়গার পৰা রিপোর্ট পাই আছো কাটাকাটি সরকারে যিমান বেইমানি করছে এটো বন্ধ হৈ আছে আকৌ বিতৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত উত্তৰ পূবৰ বিশেষ গলবস্ত্ৰক অপমান কৰিলে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা গামোচা ডিঙিত নললে ৰাহুলে উত্তৰ পূবৰ প্ৰতি দেখুওৱা মনোভাৱৰ বাবে ৰাহুল গান্ধীক সমালোচনাৰে থকা সৰকা মুখ্যমন্ত্ৰী আকৌ বিতৰ্কত ৰাহুল গান্ধী উত্তৰ পূবৰ বিশেষ গলবস্ত্ৰক অপমান ৰাহুল গান্ধীৰ ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ লগতে উত্তৰ পূবৰ সংস্কৃতিৰ প্ৰতীক থকা গলবস্ত্ৰক অপমান কৰাৰ অভিযোগ উত্থাপন লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে সামাজিক মাধ্যমযোগে ৰাহুল গান্ধীৰ মনোভাৱ আৰু অসম তথা উত্তৰ পূবৰ প্ৰতি থকা অপমানজনক আচৰণৰ বাবে সামাজিক মাধ্যমযোগে সমালোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত বিশেষ গলবস্ত্ৰ পিন্ধিবলৈ অস্বীকাৰ কৰিছিল ৰাহুল গান্ধীয়ে উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল এই গামোচাখন গণৰাজ্য দিৱসৰ দিনা ইউৰোপীয়ান অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিদেশী বিশিষ্ট ব্যক্তিয়ে পৰিধান কৰিছিল এই গলবস্ত্ৰখন কিন্তু গলবস্ত্ৰখন ল'বলৈ অস্বীকাৰ কৰিছিল কেৱল ৰাহুল গান্ধীয়ে কংগ্ৰেছ সাংসদজনৰ এই কাৰ্যক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে গামোচাও নিপিন্ধিলে বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা ৰাহুল গান্ধীয়ে অসমৰ গামোচাক কৰিছিল অপমান অসমৰ ৰাইজে ৰাহুল গান্ধীক পূৰ্বেও শিক্ষা দিছে এইবাৰো দিব বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে ৰাহুল গান্ধীয়ে উত্তৰ পূবক সন্মান দিবলৈ নিশিকে তেতিয়ালৈকে ভোট বিচাৰি আহিবলৈ বাধ্য ৰাহুল গান্ধীৰ উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ বাক্যবান वो कानून का बात नहीं हुए कि आपको गमछा पहनना ही पड़ेगा ये एक लोगों का संस्कृति है संस्कृति को सम्मान करना आपका कर्तव्य है अगर आप संस्कृति को सम्मान नहीं करेगा लोग आपको अपना वोट से आपको शास्ति देगा ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো সন্মান নাই কংগ্ৰেছৰ এই কথা সৰ্বজন বিদিত অংগবস্ত্ৰ গলবস্ত্ৰৰ প্ৰতি জ্ঞান নাই ৰাহুল গান্ধীৰ এই মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে গামোচাৰ প্ৰতি যিসকলৰ সন্মান নাই তেওঁলোকৰ আন কোনো গলবস্ত্ৰ অংগবস্ত্ৰৰ প্ৰতিও তেওঁলোকৰ সন্মান নাই ভাৰতীয় সভ্যতা সংস্কৃতি পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ কোনো সন্মান নাই সেইটো সৰ্বজন বিদিত কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় ৰাহুল গান্ধীৰ কাৰ্যক লৈ সৰব বিজেপি বিধায়ক দিগন্ত কলিতাও
ভাৰতীয় সংস্কৃতি আৰু ইতিহাস নাজানে ৰাহুল গান্ধী এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ যাৰ মাতৃ বিদেশিনী তাৰ পুত্ৰই ভাৰতবৰ্ষৰ সংস্কৃতি ভাৰতবৰ্ষৰ ইতিহাস কেনেকৈ জানিব সেইকাৰণে তেওঁ গামোচাটোক তেওঁ ভাবিছে এখন সাধাৰণ এখন বস্ত্ৰ এনেদৰে অংগবস্ত্ৰক কৰা অপমানৰ বাবে বিজেপিৰ দুখত পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী বাক্যবাণেৰে হৰবিদ্ধ কৰিছে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছক ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ সহযোগত প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ পূবক ভাল নাপায় ৰাহুল গান্ধীয়ে সেয়েহে উত্তৰ পূবৰ সামগ্ৰীৰ প্ৰতি আদৰ নাই ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত উত্তৰ পূবৰ বিশেষ অংগবস্ত্ৰক অপমান কৰাক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ বাক্যবাদ মুখ্যমন্ত্ৰী It was a custom for the people of Northeast to offer gamusa or aronai or different kind of traditional angabrastra. Rahul refused to wear that angabrastra and he is not doing that for the first time yesterday. He does that repeatedly. Whenever he come to Assam, he refused to wear gamusa. It has become a norm for him now. So we can summarize that Rahul doesn't like Northeast, doesn't like Northeast culture. So people of Assam and people of Northeast should give him a befitting reply. অখিল গগৈ মূৰত ঘিউ চন্দন পৰক আমিনগাঁৱত নিৰ্মাণ হ'বলগীয়া মুখ্যমন্ত্ৰী চৰকাৰী আৱাস প্ৰসংগত অখিল গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী অখিল গগৈৰ কাৰণে দুখেই লাগিছে মই অহাবাৰ CM হ'ম বুলি কৈয়ে দিলে CMৰ কোৱাৰ্টাৰ বনিছে নে হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ্টাৰ বনিছে মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰ বনিছে মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰটো ইমান দিন অখিল গগৈহে থকাৰ কথা আছিলে এতিয়া কৈ দিলে যে হিমন্ত বিশ্ব শৰ্মাই বনাইছে তেওঁ থাকিব তাৰমানে তেওঁ মানি ল'লে যে অহা 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী মই তেওঁৰ মূৰত ঘিউ চন্দন পৰক আৰু কোৱাৰ্টাৰটো আৰু অলপ ভাল কৰি বনাম যিমান ভালকৈ বনাইছো আৰু অলপ ভাল কৰি বনাম মইতো বনাই গৈছিলো অখিল গগৈৰ কাৰণেহে যে তেওঁ আহি থাকিব বুলি এনেকে মুখেদি আসল কথা ওলাই যায় আৰু আপুনিও মোক প্ৰশ্ন সুধিছে ভাবিছে মই বিৰাট কষ্ট পাম উত্তৰ দিব কিয় হেতুটো মোৰ কাৰণে বনুৱাই নাই বাকি CM বিলাক ক'ত আছিলে মইতো মন্ত্ৰীৰ কোৱাৰ্টাৰতে থাকো আৰু মই থাকালৈকে মন্ত্ৰীৰ কোৱাৰ্টাৰতে থাকো কিন্তু অসমৰ CMৰ এটা কোৱাৰ্টাৰ লাগে কেতিয়াবাই বিক্ৰী হৈ গৈছে লুৰিণজ্যোতি গগৈ আমিনগাঁৱত মুখ্যমন্ত্ৰী আৱাস নিৰ্মাণৰ বিৰোধিতা কৰা প্ৰসংগত লুৰিণজ্যোতি গগৈক তীব্ৰ বাক্যবাদ মুখ্যমন্ত্ৰী মইতো আমিনগাঁৱত ইলেকশ্যন নুঠো তো লুৰিণজ্যোতি গগৈ আমিনগাঁৱত গ'লে কিয় বেয়া আমিনগাঁৱতো অসমৰে জেগা ক'ত যাব লাগে জনিয়া নে বাগবৰ ডিব্ৰুগড়ত বনোৱাটোৰ কাৰণে তেওঁ কিয় মোক ধন্যবাদ নিদিয়ে এই লুৰিণজ্যোতি গগৈ কি মানে 900 শ্বহীদক 860 শ্বহীদক কংগ্ৰেছে মাৰিলে লুৰিণজ্যোতি গগৈ আছুৰ কি আছিলে আজিলৈকে শ্বহীদ স্মাৰকত গৈছে এটা ফেচবুক পোষ্ট দেখা পাইছে লুৰিণজ্যোতি গগৈ শ্বহীদ স্মাৰকত যোৱা এওঁলোকে কেতিয়াবাই বিক্ৰী হৈ গ'ল আজি কেইদিন হ'ল লুৰিণজ্যোতি গগৈক শ্বহীদ স্মাৰকত যোৱা দেখিছে কেতিয়াবা আন্দোলনৰ শ্বহীদৰ কথা কোৱা দেখিছে যি ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীয়ে আমাৰ ল'ৰা ছোৱালীক হত্যা কৰিলে তেওঁ লুৰিণজ্যোতি গগৈ আছুৰ জেনেৰেল ছেক্ৰেটাৰী ক'ত গ'ল কংগ্ৰেছত গ'ল আমাকতো আছুৱে এক্সপেল কৰিছিল তথাপিতো আমি মনত এটা ভাৱ আছিল কাৰণে আন্দোলনৰ কামবিলাক আমি কৰি আছো তেওঁতো জেনেৰেল ছেক্ৰেটাৰী আছিলে আছু হয় নহয় গতিকে তেওঁতো যাব লাগে এদিন শ্বহীদ স্মাৰকত যাব লাগে নে নাই গতিকে আপোনালোকে তেওঁক ৰিকুৱেষ্ট কৰিব যে একদিন গৈ চাই আহক শ্বহীদ স্মাৰকটো মইতো বহুত দুখ পাই আছো যে লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ যিবিলাক উপদেষ্টা কোনো এজনো যোৱা নাই তাতে যাব লাগিছিল নে নাই সেইকাৰণে এই মানুহবিলাকে এতিয়া অসমীয়া বা ভাৰতীয়ক ৰক্ষা কৰিব নোৱাৰে কেতিয়াবাই সাৰেণ্ডাৰ বিজেপি যিদিনাখনে যাব আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিব দিছপুৰত কি অৱস্থা হয় হাতীগাঁৱৰ পিছফালে থকা হোটেলবিলাক এতিয়াতো মৰি গৈছে তেতিয়া এটা হোটেলত ৰুম পাবৰ কাৰণে 50,000 টকা দিব লাগিব আপোনালোকে গৈ নিজে চাব